মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মাতৃ মৃণালী দেৱীক উদ্দেশ্য কৰি এজন যুৱকে কৰিছে অশালীন মন্তব্য। আৰু মোৰ সিঙ্গিলে এই লাউৰাটো কাৰণ তই দুধ দানি খাই ডাঙৰ হোৱা নাই না, তোৰ মাৰ গাখীৰ খাইহে ডাঙৰ হৈছ। কাৰণ তোৰ মাৰ গাখীৰত যদি গৰুৰ গাখীৰ খালি হয় না, তেতিয়া তোৰ ডিমাক আহি গলে হয়। কাৰণ তোৰ মাৰ গাখীৰত তই গৰুৰ গাখীৰ খাই চাবি, দম আহি যাব। বিশ্ব শৰ্মাক, হিমন্ত বিশ্ব শৰ্মাক যেদিনা মই সেদিনাই শান্তি হম, বুঝছ নাই? তোক কেইবছৰ হল ৰে, তই দুনিয়াত আহা কেইবছৰ হল ৰে, কেইবছৰ হল ৰে তোৰ জন্ম হোৱাৰে? তই কেলা বাংলাদেশী আল বাল বকি থাকো কেলা, একটা গুলটি বনা কেলা, যাকে পাবি তাকে কেলা গুলটি মারিবি। কিহর চিপাহী পুলিশ রে? পুলিশ তো কুত্তা। হিমন্ত মামা না এতিয়া বিশ্ব শৰ্মা তাৰে কুত্তা হয় না, কাৰণ তাৰ কথা চলিব লাগে। কাৰণ পুলিচৰ গলতি নাই, গলতি তো এই হিমন্ত বিশ্ব শৰ্মাৰ হয়। পুলিচক গালি দি লাভ নাই। সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছে যুৱকজনৰ সেই ভিডিঅ'। লখিমপুৰৰ নাজাইৰ উদ্দিন নামৰ যুৱকজনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ মাতৃক উদ্দেশ্য কৰি কৰা অশালীন মন্তব্যত ডাঙৰ খাই উঠিছে জাগিৰোডৰ এজন সচেতন ব্যক্তি। মঙলবাৰে জাগিৰোডৰ চন্দন কুমাৰ দাসৰ নেতৃত্বত কেইজনমান ব্যক্তিয়ে বিতৰ্কিত মন্তব্য কৰা নাজাইৰ উদ্দিনৰ বিৰুদ্ধে জাগিৰোড আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। মিয়া মানুহৰ কোনো প্ৰব্লেম নহয়, মিয়া মানুহৰ কোনো প্ৰব্লেম নহয়, কোনো জাতিৰে প্ৰব্লেম নহয়। আপোনাৰ এটা যদি আমাৰ আসামৰ পৰা উঠি যায় না, সব জাতিৰে ডেভেলপ হৈ যাব। দুই তিন মহল বিল্ডিং থাকিব। আপোনাৰ নিচিনা এচিড হোৱা নহয় না মামা। কথা কব ভালকে কব। ৰদ কবিলৰ পকৰত কংগ্ৰেছ নুঘূৰে, ঘূৰিলে আপুনি ঘূৰে। কংগ্ৰেছৰ মানুহ কেতিয়াও কাৰো পকৰত নুঘূৰে। নেক্সট টাইম মাটি লাগিলে আমি নিজে ঘূৰাই লম, লেকিন আপোনাৰ নিচিনা দিব নালাগে, ঠিক আছে না মামা? নেক্সট টাইম কোনো মিয়া বুলি ভিডিঅ' নবনাব। মিয়াৰ চামৰা কাটা আছে, আপোনাৰ চামৰা কাটা নাই না। আপোনাক কি ভৰসা কৰিম আমি? একবাৰ চামৰা কাটি চাক, তেতিয়া গম পাই যাব, বুজিছে না মামা? ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ মাতৃক উদ্দেশ্য কৰি অশালীন মন্তব্য কৰা বিতৰ্কিত যুৱক নাজাইৰ উদ্দিনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে সচেতন লোকজনে। মানে কি হয়, আজি ৰাতিপুৱা মই মানে ছ'চিয়েল মিডিয়াত মানে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' পালোঁ। যিটো ভিডিঅ'ত আপোনাৰ এজন ব্যক্তি, তেওঁৰ নামটো মই জনা মানে নাজাইউদ্দিন বুলি পাইছোঁ। তেওঁ মানে আমাৰ সন্মানীয় CM মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইমান বেয়া মন্তব্য, অশালীন মন্তব্য কেইটামান কৰিছে, যিকেইটা মন্তব্য চাই আমি মানে নিজেই ৰ'ব পৰা নাই। মই ভাবিলোঁ কি যে এই মন্তব্যটো অসমৰ যিসকল সচেতন ব্যক্তি আছে তেওঁলোকে চাওক, আৰু তেওঁ যিজনে প্ৰকাশ কৰিছে অশালীন মন্তব্যটো, তেওঁক যাতে অলপ উচিত শাস্তি দিয়ে। সেই শাস্তি পাবৰ কাৰণে যিটো অধিকাৰ আমি মৌলিকভাৱে পাওঁ, সেই আহি পেলাই আমি থানাত এখন এজাহাৰ দিছোঁ। এজাহাৰ দি তেওঁক কাৰেক্টকৈ উচিত শাস্তি দিয়াটো আমি জাগিৰোডবাসী হিচাপে কামনা কৰি আজি এখন এজাহাৰ দিছোঁ। যুৱকজন আমি জনামতেদি বৰ্তমান লখিমপুৰৰ ছাইডে বুলি শুনা পাইছোঁ। আৰু যদি প্ৰশাসনৰ বিভাগৰ ফালৰ পৰা যদি তদন্ত কৰে, নিশ্চয় তেওঁ ক'ত ঘৰ কি ঠিকনাটো উলিয়াই শাস্তি প্ৰদান কৰা এটা সুবিধা কৰি ল'ব পাৰিব। মোৰ নাম শ্ৰী চন্দন কুমাৰ দাস। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।